যোৱাকালি ৰাতি শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যে যি ধৰণে কেৱল মাত্ৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ ঘনিষ্ঠ হোৱাৰ কাৰণে চীনা মাটিৰ কাপত যি ধৰণে চাহৰ আপ্যায়ন কৰা হৈছে, যি ধৰণে বেকাৰী বিস্কুটেৰে আপ্যায়ন কৰা হৈছে, ই আৰক্ষী প্ৰশাসনৰ কাৰণে আচলতে খুবেই এটা দুখজনক আৰু পুতৌ লগা খবৰ। আপোনালোকে জানে যে আমি বিভিন্ন সময়ত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বা আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ হৈ আন্দোলন কৰিলে পুলিচে আপোনালোকে গম পায় যে আমি ঘৰ গৈ নাপাওঁ, আমাক আচলতে তেওঁলোকে আটক কৰি গ্ৰেপ্তাৰ কৰি আমাক আচলতে থানালৈ আমাক লৈ যায় আৰু আমি সেই সময়ত অনুভৱ কৰোঁ যে পুলিচে আমাক কেনেবাকৈ পানী এগিলাচ যোগাৰ দিব নেকি। গতিকে সেই সময়ত কিন্তু আমাক তেনেকুৱা ধৰণৰ আমি আতিথ্য কোনদিন নাপালোঁ। 13 বছৰীয়া এটা দীঘল পৰিক্ৰমা আমি তেতিয়া কিন্তু এনেকুৱা ধৰণৰ কোনো আপ্যায়ন নাপালোঁ। কিন্তু শেহতীয়াকৈ দেখিছোঁ যে কেৱল মাত্ৰ এজন বিধায়কৰ ঘনিষ্ঠ হোৱাৰ কাৰণে তেখেতলোকক আচলতে ৰাজ আতিথ্য প্ৰদান কৰা হৈছে। আৰু কাক ৰাজ আতিথ্য প্ৰদান কৰিছে? যিসকলে আচলতে দুটাকৈ নাবালকক প্ৰথমে পিঠিত মৰিয়াই পিঠিৰ আচলতে ছাল বাকলি এৰুৱাই দিলে, তাৰপিছত নিমখ ছটিয়াই দিছে, গৰম পানী ছটিয়াই দিছে, তাৰপিছতে ভোট জলকীয়া সানি দিছে। গতিকে ইয়াৰ পিছত তেনেকুৱা মূল অভিযুক্ত কেইজনক, দোষী কেইজনক আচলতে এনেধৰণে আচলতে ৰাজ আতিথ্য প্ৰদান কৰিব, এই কথাটো খুবেই গৰিহণাৰ যোগ্য, পুলিচৰ কাৰণেও খুব গৰিহণাৰ যোগ্য। আৰু শেহতীয়াকৈ আচলতে আপোনালোকে চাই দেখিব যে বৰপথাৰ থানাত এটা আচলতে গোচৰ ৰুজু হৈছে 41/25 আৰু এই থানাত যিহেতু বৰপথাৰ থানাত যিটো গোচৰ ৰুজু কৰিছে, ইয়াতে BNSৰ আচলতে 4টাকৈ ধাৰা লগোৱা হৈছে। ইয়াতে 120-2, 123, 308-2 আৰু 3-5 কেৱল মাত্ৰ BNSৰ 4টা ধাৰা লগাই তেখেতলোকে পুলিচে দায়িত্ব সামৰিব খুজিছে। আমি কৈছোঁ যে যিহেতু দুজন নাবালক আচলতে দোষীসকলৰ ওপৰত বা যিসকল অভিযুক্ত তেখেতলোকৰ ওপৰত আচলতে জুভেনাইল জাষ্টিচ এক্টৰ অধীনত বা এটেম্প টু মাৰ্ডাৰৰ আচলতে তেওঁলোকে ধাৰা বা গোচৰ সন্নিৱিষ্ট কৰিব লাগিছিলে। আৰু আমি এতিয়া সন্দেহ কৰিছোঁ যে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকগৰাকী, বৰপথাৰ থানাৰ আৰক্ষী বিষয়াগৰাকী কেৱল মাত্ৰ বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ অভিযুক্তসকল ঘনিষ্ঠ হোৱাৰ কাৰণে আচলতে এইসমূহ জুভেনাইল জাষ্টিচ এক্ট আৰু এটেম্প টু মাৰ্ডাৰৰ দৰে আচলতে এই যিসমূহ ধাৰা আছিলে এইসমূহৰ পৰা আচলতে তেখেতলোকক আঁতৰাই ৰাখিছে। গতিকে আমি পুনৰ কৈছোঁ যে যি ধৰণে আৰক্ষীয়ে দোষীসকলক নিৰাপত্তা প্ৰদান কৰিছে ই খুবেই লজ্জাজনক কথা। আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আচলতে আহ্বান জনাইছোঁ, আপুনি নিজেই প্ৰত্যক্ষ কৰিছিলে যে যি ধৰণে অমানৱীয়ভাৱে পাশবিকভাৱে যি ধৰণে আক্ৰমণ কৰিছিলে দুটিকৈ নাবালকক, আমি ভাবিছিলোঁ যে তেখেতলোকক আচলতে কঠোৰৰ পৰা কঠোৰ শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু শেহতীয়া পৰিৱেশ পৰিস্থিতিয়ে এইটোৱে প্ৰতিয়ন কৰিছে যে তেখেতলোক খুব কম দিনৰ ভিতৰতে কাৰাগাৰৰ পৰা ওলাই আহিব আৰু মুকলি আকাশৰ তলত তেওঁলোকে ঘূৰি ফুৰিব। যদি সৰুপথাৰৰ বিশেষ শক্তিমানজনৰ কৃপা দৃষ্টি থাকে পুলিচৰ ওপৰত, পুলিচ যেতিয়া শক্তিমানজনৰ আচলতে প্ৰভাৱিত হৈ থাকিব, তেতিয়া নিশ্চিতভাৱে এনেধৰণৰ ঘটনা ঘটি থাকে। ইতিমধ্যে আপোনালোক গম পাইছে যে মানুহৰ পুলিচ প্ৰশাসনৰ আচলতে ওচৰত যি আচলতে বিশ্বাস থাকিবলৈ বিশ্বাস নোহোৱা হৈছে আৰু সেইকাৰণে আচলতে আপোনালোকে দেখিলে যে গেলাবিলৰ নিচিনা ঠাইত মৰেল পুলিচিঙৰ দৰে ঘটনা আচলতে সংঘটিত হ'বলৈ পালে।